লোকসভা নিৰ্বাচনৰ প্ৰাকখনত পুনৰ এবাৰ কৃষক আন্দোলনে দিল্লীক কপাব বুলি ভয়ত থৰহৰি কম্পমান মোদী চৰকাৰ। হাৰিয়ানা পঞ্জাবৰ কৃষকসকল যাতে দিল্লীত আহি সমবেত হ'ব নোৱাৰে তাৰ বাবে কি যে কৰা নাই মোদী চৰকাৰ আৰক্ষী বাহিনীয়ে। 13 ফেব্ৰুৱাৰীত দিল্লীত সংযুক্ত কিষাণ মৰ্চা, কিষাণ মজদুৰ মৰ্চাকে ধৰি 26টা কৃষক সংগঠনে সমদল উলিয়াব। পঞ্জাবৰ কৃষকসকলে ঘোষণা কৰিছে যে দিল্লীলৈ যাবলৈ 10,000 ট্ৰেক্টৰ ট্ৰলি হাৰিয়ানাত প্ৰৱেশ কৰিব। ইয়াৰ বাবে চম্ভু সীমান্ত, দাবলি আৰু খনৌৰি সীমান্ত বাছনি কৰা হৈছে। সেয়েহে মোদী চৰকাৰ ভয়ত ইমানেই কম্পমান যে কৃষক অহা বাট ভেটিবলৈ ৰাজপথত গজাল পুতি দিয়া হৈছে যাতে কৃষকৰ ট্ৰেক্টৰসমূহ সেইসমূহ পথেৰে যাব নোৱাৰে। চাওক আপোনালোকক আমি ফুল স্ক্ৰীন সেইসমূহ দৃশ্য দেখুৱাই আছোঁ। ৰাজপথত শাৰী শাৰীকৈ গজাল পুতি দিছে যাতে ট্ৰেক্টৰ পাৰ হ'লে পাম্পচাৰ হয় আৰু গজালৰ ওপৰেৰে যাতে কৃষকে খোজকাঢ়ি বা জঁপিয়াই পাৰ হ'ব নোৱাৰে। আনকি নদীৰ পুলৰ ওপৰত বেৰিকেড লগাই দিছে। পঞ্জাব আৰু হাৰিয়ানাৰ মাজৰ চম্ভু সীমান্ত চিমেণ্ট বেৰিকেডিং আৰু কাটা তাৰেৰে সম্পূৰ্ণৰূপে চিল কৰা হৈছে। সেইদৰে ঘগৰ নদীৰ ওপৰত থকা দলংখনো বন্ধ কৰি দিছে প্ৰশাসনে। ইয়াৰ ভিতৰতো খান্দি দিয়া হৈছে যাতে কৃষকে ইয়াৰ মাজেৰে ট্ৰেক্টৰ চলাই যাব নোৱাৰে। কৃষকৰ ভয়ত আৰু কি কৰা নাই এইখন চৰকাৰে। ইতিমধ্যে কৃষক নেতাসকলক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে গৃহ অভিযান আৰম্ভ কৰি দিছে। পঞ্জাবৰ কৃষকক হাৰিয়ানাৰ মাজেৰে দিল্লীলৈ যোৱাত বাধা দিবলৈ আম্বালাত 144 ধাৰা জাৰি কৰা হৈছে। পঞ্জাবৰ পাটিয়ালাৰ পৰা আম্বালালৈ যিটো পথ সেইটো পথ ডাইভাৰ্ট কৰা হৈছে। খুনিত, জজ্জাৰ, পঞ্চকুলাৰ পিছত কাইথালতো 144 ধাৰা জাৰি কৰা হৈছে। পঞ্জাবৰ পৰা চণ্ডীগড় হৈ কৃষকসকলে পঞ্চকুলা হৈ হাৰিয়ানাত প্ৰৱেশ কৰি দিল্লী পাব পাৰে। সেয়েহে সীমান্তত কৃষকক ৰাখিবলৈ বা ৰখাবলৈ প্ৰায় 150টা চেকপোষ্ট স্থাপন কৰা হৈছে। ড্ৰোনেৰে নিৰীক্ষণ কৰা হ'ব টিকৰি সীমান্ত। ৰাইজক পঞ্জাবলৈ যাত্ৰা নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। পৰিস্থিতি অধিক বেয়া হ'লে আগন্তুক দিনত আম্বালা চণ্ডীগড় ৰাষ্ট্ৰীয় ঘাইপথ 152 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, আম্বালা হিছাৰ ৰাষ্ট্ৰীয় ঘাইপথ 65 নম্বৰ, পানীপথ জলন্ধাৰ ৰাষ্ট্ৰীয় ঘাইপথ 44 আৰু আম্বালা কলা আম্ব ৰাষ্ট্ৰীয় ঘাইপথ 344 আদিও বন্ধ থাকিব পাৰে। আনকি এই দৃশ্য চাওক আৰু শুনক কিদৰে হাৰিয়ানাৰ আৰক্ষীয়ে গাঁৱে গাঁৱে গৈ মাইক্ৰফোন লৈ কৃষকসকলক ভাবুকি দিছে যাতে কৃষকসকলে কোনো পধ্যে কৃষকৰ আন্দোলনত অংশগ্ৰহণ বা সহায় সহযোগিতা যাতে কৰিব নোৱাৰে। যদি কৰে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু হ'ব আৰু আইনী ভাৱে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি ভাবুকি দিয়া হৈছে। শুনক কি কৈছিল আৰক্ষীয়ে। सूचित किया जाता है कि दिनांक 13 तारीख को किसानों द्वारा जम्मू बॉर्डर पर इकट्ठे होकर दिल्ली जाने का आह्वान किया है। कोई भी ग्रामवासी इस आंदोलन में भाग नहीं लेगा। अगर किसी भी ग्रामवासी की इस आंदोलन में संलिप्तता पाएगी तो उसके खिलाफ कड़ी से कड़ी कानूनी कार्रवाई की जाएगी। किसी भी ग्रामवासी का जेसीबी, आईडी या ट्रैक्टर की संलिप्तता पाएगी तो उसको सीज कर दिया जाएगा। उनके खिलाफ कड़ी से कड़ी कानूनी कार्रवाई की जाएगी। ইপিনে কৃষকৰ ভয়ত বা কৃষকৰ প্ৰতিবাদত ৰাস্তা ঘাট খানি তাঁৰ কাটা লগাই চিমেণ্টৰে ৰাজপথত দেৱাল বান্ধি এতিয়া সাধাৰণ জনতাৰো যেন হাৰাশাস্তি কৰিছে ফেচিষ্ট আৰু স্বৈৰাচাৰী বিজেপি চৰকাৰে। চাওক নদীৰ ওপৰৰ পুলত বেৰিকেড লগোৱাৰ ফলত কণমানিৰ সৈতে কেনেদৰে এইগৰাকী মহিলাই যেনে তেনে পাৰ হৈ আহিছে নদীখন। लगा तो था क्या करे, जाना जरूरी है, खाना भी नहीं खाया हमने सुबह से। तो क्या कहना चाहोगे सरकार ने जो ये बैरिकेडिंग की है, रास्ता रोका है? ऐसे नहीं करना चाहिए सरकार को, रास्ते नहीं बंद करने चाहिए। इसमें जनता का नुकसान है, तकलीफ हमको उठाना पड़ रहा है, उनको कोई दिक्कत नहीं है। उनके लिए नाश्ता खाने पानी मिल रहा है, यहाँ पे क्या मिलेगा? कोई सुविधा ही नहीं हमारे। एक छोटा सा बच्चा और है इनका, ये रह गया है। বা পুলটো উল্লেখযোগ্য যে পঞ্জাব, হাৰিয়ানা, উত্তৰ প্ৰদেশৰ কৃষকসকলে শস্যৰ ন্যূনতম মূল্যকে ধৰি একাধিক দাবীৰে দিল্লী ঘেৰাও কৰিবলৈ সাজু হৈছে 13 ফেব্ৰুৱাৰীৰ পৰা। এই সন্দৰ্ভত চণ্ডীগড়ৰ 26 নং ছেক্টৰত সোমবাৰে অৰ্থাৎ কাইলৈ সন্ধিয়া 5 বজাত কৃষকৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। কৃষকৰ দিল্লী চলো পদযাত্ৰাৰ এদিন পূৰ্বে ইয়াৰ 26 নং খণ্ডৰ মহাত্মা গান্ধী ৰাজ্যিক ৰাজহুৱা প্ৰশাসন প্ৰতিষ্ঠানত অনুষ্ঠিত হ'ব এই বৈঠক।
ইপিনে দেওবাৰে পুৱা 6 বজাৰ পৰা বুধবাৰলৈকে কমেও 7খন জিলাত মোবাইল ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হয়। জিলাকেইখন হ'ল আম্বালা, কুৰুক্ষেত্ৰ, কাইথাল, জিন্দ, হিছাৰ, ফতেহাবাদ আৰু চিৰসা। মোবাইল ইণ্টাৰনেট সেৱা বিচ্ছিন্ন হোৱা অঞ্চলবোৰ কৃষকৰ আন্দোলনৰ কেন্দ্ৰবিন্দু হৈ পৰিব পাৰে। ঠিক সেইদৰে শুকুৰবাৰে নিশা গাজিয়াবাদ আৰু নয়ডাৰ পথ অৱৰোধ কৰে হাজাৰ হাজাৰ কৃষকে। দিল্লী আৰু উত্তৰ প্ৰদেশ আৰক্ষীয়ে তেওঁলোকক আটক কৰি ৰাখিছে। ৰাজধানীলৈ যোৱা আটাইকেইটা পথতে বেৰিকেড স্থাপন কৰিছে আৰক্ষীয়ে। ইপিনে সংযুক্ত কিষাণ মৰ্চাকে ধৰি প্ৰায় ২৬টাকৈ কৃষক সংগঠনে ভাৰত বন্ধৰ আহ্বান জনাইছে। 16 ফেব্ৰুৱাৰীত বিভিন্ন কৃষক সংগঠনৰ তৰফৰ পৰা ভাৰত বন্ধৰ আহ্বান জনোৱা হৈছে। লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৃষক সংগঠনসমূহে শাসক শিবিৰত হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা চলাইছে। আন্দোলনকাৰীসকলে কয় যে 16 ফেব্ৰুৱাৰীত সমগ্ৰ দেশৰ গ্ৰাম্য বন্ধৰ সমান্তৰালকৈ ঔদ্যোগিক ধৰ্মঘটো অব্যাহত থাকিব। আন্দোলনকাৰীসকলে কোনো শ্ৰমিককে কাৰখানাত কাম নকৰিবলৈ সকীয়াই দিছে। সংযুক্ত কিষাণ মৰ্চা আৰু শ্ৰমিক সংগঠনৰ সৰ্বভাৰতীয় প্ৰতিনিধিয়ে মোদী চৰকাৰৰ বিৰুদ্ধে ঘৰে ঘৰে গৈ প্ৰচাৰ পত্ৰিকা বিতৰণ কৰি আছে। মুঠৰ ওপৰত কৃষকৰ সমৰ্থন হেৰুৱাৰ ভয়ত এতিয়া যিকোনো প্ৰকাৰে যাতে এই কৃষকৰ যি আন্দোলন সেয়া ফেচিষ্ট উপায় অৱলম্বন কৰি হ'লেও মষিমূৰ কৰিবলৈ উঠি পৰি লাগিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখন। কিন্তু সেয়া কিমান দূৰ সফল হয় বা কৃষকৰ আন্দোলন কিমান দূৰ সফল হয় বা লোকসভা নিৰ্বাচনত ইয়াৰ কিবা কুপ্ৰভাৱ পৰে নেকি সেয়া পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় হ'ব। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। আপোনালোকে এনেকুৱা ধৰণৰ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে নৰ্থ ইষ্ট নাও ভিডিঅ' এনি নাও নিউজ যিটো ফেচবুক পেজ সেই দুটা ফেচবুক পেজ আপোনালোকে লাইক কৰিব, ফ'ল' কৰিব আৰু আমাৰ এই ভিডিঅ'টো কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে যদিহে ইউটিউবত আমাৰ এই বাতৰিটো চাই আছে তেতিয়াহ'লে আপোনালোকে নৰ্থ ইষ্ট নাও যিটো ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব। আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ। ধন্যবাদ।